হয় ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ হৈছে যিসকল মহিলাই ক্ষুদ্ৰ ঋণ গ্ৰহণ কৰিছিলে মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণ কৰিছিলে বন্ধন বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সেইসকল মহিলাৰ ঋণ মাফ কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভাত তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল সকলো মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ'ব কিন্তু ইতিমধ্যে মন্ত্ৰী অশোক সিংঘালে যি প্ৰেছ মিট যোগে কেইটামান চৰ্ত বান্ধি দিছিল তাৰ পিছতে কিন্তু এইদৰে প্ৰতিবাদ কৰিবলৈ মহিলাসকল ওলাই আহিছে মই দেখুৱাইছোঁ পৰিৱেশ এয়া ডিপিলাৰ অঞ্চলৰ দুনি গাঁৱৰ পৰিৱেশ আৰু ডিপিলাৰ সেই দুনি গাঁৱৰ মহিলাসকলে ওলাই আহিছে বিশেষকৈ দুনি মাহৰিৰ পৰা যি জগন্নাথ মন্দিৰ এই প্ৰাংগণত উপস্থিত থাকি মহিলাসকলে এই ধৰণে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিবৰ কাৰণে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ইলেকশ্যনৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক ঋণ মাফ কৰক মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰক মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এখেতসকলৰ সৈতে অকণমান কথা পাতিম প্ৰতিবাদ কৰিবলৈ আহিছে আপোনালোকে ইতিমধ্যে কৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰক কি আশা কৰিব কি ক'ব চৰকাৰ ক'বলগীয়া কি আছে আমাক ইলেকশ্যনৰ আগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই সকলোকে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিম বুলি ভোট দিয়ক বুলি কৈছিল সেইকাৰণতে আমি অসমৰ ২৬ লাখ আই মাতৃসকলে আশাবাদী কৰি তেওঁক জিকাই আসনত বহালোঁ মুখ্যমন্ত্ৰী আপোনালোকৰ অঞ্চললৈ আহিছিল দৰঙৰ খতৰা ক্ষেত্ৰত আহি নিজে তেওঁ মূৰত হাত থৈ কৈছিল মই আই মাতৃসকলক মাইক্ৰ' ফাইনেন্সৰ মাফ কৰি দিম সকলোৰে কথা কৈছে কিন্তু তেওঁ তেতিয়া আমাৰ প্ৰতিশ্ৰুতি দিওঁতে এক কৰি দিছিল বোলে আই মাতৃসকলৰ কিন্তু কোনো চৰ্ত বান্ধি দিয়া নাছিল এতিয়া তেওঁ তাৰমানে গাড়ীত বহি আমাক প্ৰতিটো মহিলা বাদ পৰিবৰ কাৰণে ৭টা চৰ্ত বান্ধি দিছে সেই 7টা চৰ্তত কোনো মহিলাই মাফ নহয় কি ক'ব আপোনালোকে ওলাই আহিছে প্ৰতিবাদ কৰিবৰ কাৰণে হয় চৰ্তসমূহ আপোনালোকে মানিব বিচৰা নাই নমস্কাৰ আপোনালোকৰ মাধ্যমৰ দ্বাৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰোঁ যাতে আমি সেই চৰ্তকেইটা আমি মানিব নোৱাৰোঁ গতিকে তেওঁ সকলো মহিলাকে মাফ কৰি দিব লাগে আমি সেইটোৱে বিচাৰোঁ মই বহুকেইগৰাকী মহিলা ওলাই আহিছে আৰু কোলাত কেঁচুৱালৈও কিছু মহিলা ওলাই আহিছে মই আপোনাৰ পৰাই জানিব বিচাৰিম আপোনালোকে প্ৰত্যেকে ঋণ লোৱা আছে কি কি কাৰণত বিশেষকৈ ঋণ লৈছে আপুনি কিয় লৈছিলে হয় মোৰ মানে নাৰ্চাৰী এখন আছে নাৰ্চাৰীখনেৰে আমি 3জন পৰিয়াল চলি আছোঁ এতিয়া হঠাৎ মানে তেওঁলোকে মাফ কৰি দিম বুলি আমাক ক'লে কৈছে এতিয়া আকৌ উল্টাকৈ বাগৰ মাৰিছে মানে চৰ্ত হৈ দিছে কেইবাটাও আপোনালোকে EMI বা কিস্তি দিব পাৰিছেনে এই সময়ত নাই পৰা মানে এতিয়া কৰোণা মহামাৰীৰ কাৰণে আমাৰ মানে বজাৰবোৰ বন্ধ হৈ আছে বজাৰত যাব পৰা নাই বহুতো অসুবিধা হৈছে তেখেতে যেতিয়া ক'লে মাইক্ৰ' ফাইনেন্স ধাৰ মাৰিব নালাগে মই উঠাই দিম বুলি আমাক ক'লে ইয়াতে খতৰা সত্ৰত আহি তেতিয়াৰ পৰা আমি ভাবিলোঁ তেখেতে দিব আমি তেতিয়াৰ পৰা অলপ বন্ধ ৰাখি দিলোঁ এতিয়া আমাৰ বহুত অসুবিধা হৈছে তেখেতক মই মানে আৰু কি ক'ম আৰু মানে তেওঁ আশা দিছিলে কিন্তু সকলো মহিলাকে আশা দিছিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ সকলোৰে মাফ কৰি দিম বুলি কৈছিলে নমস্কাৰ সকলো মহিলাকে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগে সেই চৰ্ত আমি মানিব নোৱাৰোঁ কোনোৱে নোৱাৰে বুলি ভাবিছোঁ আৰু আমি সেই চৰ্তৰ তেওঁলোকে আগতে আমাৰ নিৰ্বাচনৰ আগত দেখুৱাব লাগিছিল সেই চৰ্তখিনি যদি দেখুৱালে হয় তেতিয়াহ'লে আমি যি কৰিব লাগে তেতিয়া কৰিলোঁ নিৰ্বাচনতো পাইছিল বুলি ভাবিছোঁ এতিয়া নহ'লে আমাক কিয় ঋণ মাফ নিদিয়ে ঋণটো মাফ দিব লাগে আৰু প্ৰত্যেক মহিলা নিশ্চয়কৈ মহিলাসকলৰ ক্ষোভ আছে কেৱল অসমৰ প্ৰায় ২৬ লাখ মহিলাৰ এই ধৰণে ক্ষোভ আছে তেওঁলোকে ব্যক্ত কৰিছে যে নিৰ্বাচনী প্ৰাক মুহূৰ্তত তেওঁলোকে যেন আশা দিছিলে যি আশাত তেওঁলোকে বন্দী হৈ ইতিমধ্যে বিজেপি চৰকাৰক পুনৰবাৰ ৰাজ্যৰ শাসনলৈ আনিলে কিন্তু মূৰকত সকলো মহিলাৰ ঋণ মাফ কৰাৰ পৰিৱৰ্তে কিছু চৰ্ত বান্ধি দিবলগীয়া হোৱাই ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ মহিলাসকল